বহুতেই কমেণ্ট কৰি আছে যে এপি আৰু ৰাইডাৰ মেছেজৰ ভাইভা কেনেকৈ আগত হয় বুলি ঠিক আছে। তো বন্ধুসকল যদি অন্য যদি ল'ৰা ছোৱালী যদি আগতে যদি এপি আৰু ৰাইডাৰ মেছেজৰ যদি ভাইভা বা স্কিলেছ যদি দিছা বা ৰিটেনেছ যদি দিছা তে সেইসকলে গম পোৱা যে এপি আৰু যিমানখিনি পদ থাকে ৰাইডাৰ আৰু মেছেঞ্জাৰত তো মানে কি হয় যে ৰিটেন টেষ্টৰ আগত এটা স্কিল টেষ্টৰ আগত ভাইভা লয়, যিটো নেকি স্কিল টেষ্টৰ কাৰণে চিলেকশ্যনৰ বাবে ভাইভা লোৱা হয় ঠিক আছে। তো তাত কিছুমান কথা সোধে যিখিনি নেকি গাড়ীৰ ওপৰত বেজিক মেইনটেনেন্সৰ ওপৰত বা চিগনেল চাইনৰ ওপৰত এনেকুৱা ধৰণৰ কিবা কিবি কথা সোধে আৰু যিটো নেকি স্কিল টেষ্টৰ লগত সেই ভাইভাটো থাকে। তো স্কিল টেষ্টৰ লগত যিটো ভাইভা থাকে তো সেই ভাইভাটো পাছ কৰাৰ পিছত স্কিল টেষ্ট দিয়ে আৰু স্কিল টেষ্ট পাছ কৰাৰ পিছত ৰিটাৰ্ণ দিয়ে আৰু লাষ্টত আৰু এটা চিলেকশ্যনৰ শেষৰ ভাইভাটো দিয়ে ঠিক আছে। তো যিহেতু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও গম পোৱা নাই যে এপি আৰু কেইবাৰ ভাইভা হয়, তো এপি আৰু 2বাৰ ভাইভা হয়। তো অলৰেডি মই ফুল ডিটেইলছত ভিডিঅ' বনাইছোঁ ইউটিউবত আৰু আপলোড দি দিছোঁ। তো তোমালোকে তাতে গৈ চাব পাৰা আৰু যিসকলে আগতে দিছে তো সেইসকলে গম পোৱা আৰু যিসকলে আগতে দিয়া নাই তো সেইসকলে গম নাপাইছোঁ, সেইকাৰণে উল্টা পুল্টা কমেণ্ট কৰি আছে। তো আগতে ভালদৰে চিলেকশ্যন প্ৰচেছটো জানি ল'ব এপিঅ'ৰ, তাৰপিছত কমেণ্ট কৰিব ঠিক আছে। বাই বাই। পেজটো ফ'ল' কৰি ৰাখিব আৰু ইনফৰমেশ্যন ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব।